তো বন্ধু বান্ধৱীসকল, আপোনাৰ যদি ৰেচন কাৰ্ড নাই তেতিয়াহ'লে আপুনি সোনকালে ৰেচন কাৰ্ডৰ কাৰণে এপ্লাই কৰি লওক। বৰ্তমান 25 জুনৰ পৰা 14 জুলাইলৈকে ৰেচন কাৰ্ডৰ নতুন আবেদন চলি আছে। তো আপুনি আবেদন কিদৰে কৰিব বা আপোনাক কি ডকুমেণ্টছ লাগিব সকলোখিনি জনাই যাওঁ। তাৰ কাৰণে আপুনি ভিডিঅ'টো শেষলৈকে চাব। তো বন্ধু বান্ধৱীসকল, প্ৰথম কথা হ'ল আপুনি আবেদন পত্ৰখন ক'ত পাব, মানে যিখন ফৰ্ম সেইখন আপুনি ক'ত পাব। তো ইয়াত আপোনাৰ কোৱা হৈছে আবেদন পত্ৰ সংলিপ্ত জিলা সামাজিক খাদ্য ৰাজহুৱা বিতৰণ আৰু গ্ৰাহক পৰিকল্পনা বিভাগৰ কাৰ্যালয় তথা pds.assam.gov.in পৰ্টেলত উপলব্ধ। মানে আপুনি নহ'লে সামাজিক খাদ্য বা ৰাজহুৱা বিতৰণ আৰু গ্ৰাহক পৰিকল্পনা বিভাগত আপুনি খবৰ কৰক, নহ'লে আপুনি যিটো ৱেবছাইট দিছে pds.assam.gov.in যিটো ৱেবছাইট আপুনি মোবাইলটো খুলিব পাৰিব, খুলি পেলাই তাতে আপোনাৰ যিখন ফৰ্ম পাব ফৰ্মখন আপুনি ডাউনলোড কৰিব পাৰিব। আৰু নহ'লে আপুনি CSC চেণ্টাৰ যিবিলাক আছে আমাৰ তাত গৈ পেলাই আপুনি ক'লেও হ'ল, তেওঁলোকে মানে ৱেবছাইটৰ পৰা যিখন ফৰ্ম তেওঁলোকক উলিয়াই দি দিব। এতিয়া কৈছোঁ কোন কোন ব্যক্তিয়ে নতুনকৈ যি আপোনাৰ ৰেচন কাৰ্ড আছে তাত আপুনি এপ্লাই কৰিব পাৰিব। তাৰ কাৰণে কৈছে আবেদনকাৰী ভাৰতীয় নাগৰিক হ'ব লাগিব, লগতে তেওঁ মানে বছৰিক আয় 4 লাখতকৈ কম হ'ব লাগিব। মানে আপোনালোকৰ যিখিনি আপুনি পইচা পায়, দৰমহা পায় বা যি পায় সেই গোটেইখিনি আপুনি বছৰি 4 লাখতকৈ কম হ'ব লাগিব, তেতিয়াহে আপুনি আবেদন কৰিব পাৰিব। আৰু কোৱা হৈছে যিসকল মাষ্টাৰ ৰোল কৰ্মচাৰী, দৈনিক মজদুৰি কৰাসকল, কেন্দ্ৰীয় তথা ৰাজ্য চৰকাৰী অৱসৰপ্ৰাপ্ত চতুৰ্থ বৰ্ষৰ কৰ্মচাৰী, ঠিকাভিত্তিক কৰ্মচাৰীসকলে আবেদন কৰিব পাৰিব। মানে যিসকল আপোনাৰ 4 গ্ৰেড চাকৰি কৰিছিল তেওঁলোকেও যদি ধৰক ৰিটায়াৰ হৈছে তেওঁলোকে পাব, বা আপোনাৰ চৰকাৰী যি আপোনাৰ মাষ্টাৰ ৰোল কৰ্মচাৰী সেইসকলে পাব, দৈনিক যোনে মজদুৰি কৰে তেওঁলোকে মানে আবেদন কৰিব পাৰিব। তো বন্ধু বান্ধৱীসকল, এতিয়া কৈছোঁ আপোনালোকক কি প্ৰয়োজনীয় নথিপত্ৰ লাগিব। প্ৰথমতে কৈছে এখন ফৰ্ম C লাগিব, যিখন আপুনি একেবাৰে শুদ্ধভাৱে পূৰণ কৰা হ'ব লাগিব, অকণো ভুল কৰিব নোৱাৰিব। তাৰপিছতে আপোনাৰ আধাৰ কাৰ্ডখন লাগিব। তাৰপিছত কোৱা হৈছে ভোটাৰ কাৰ্ড বা ভোটাৰ তালিকাখন লাগিব, তাত আপোনাৰ নাম থাকিব লাগিব। ঠিকনাৰ প্ৰমাণপত্ৰ লাগিব। তাৰপিছত কোৱা হৈছে পৰিয়ালৰ সকলো সদস্যৰ ফটো লাগিব। আৰু এটা লাগিব আপোনাৰ বেংক একাউণ্টখন লাগিব। এইকেইটা বস্তু আপোনাৰ একেবাৰে প্ৰয়োজনীয়, এইকেইটা বস্তু হ'লেহে আপুনি যি আপোনাৰ নতুনকৈ ৰেচন কাৰ্ডৰ কাৰণে এপ্লাই কৰিব পাৰিব। আৰু লগতে কওঁ আৰু এটা কথা, মানে কি আপোনাৰ একাউণ্টখনৰ লগত আপোনাৰ মোবাইল নম্বৰ লিংক লাগিব, লগতে আপোনাৰ আধাৰ কাৰ্ডখন লিংক লাগিব। আৰু আধাৰ কাৰ্ডৰ লগত আপোনাৰ মোবাইল নম্বৰটো লিংক লাগিব। এইকেইটা প্ৰয়োজনীয় হয়, এইকেইটা আপোনাৰ থাকিলে আপুনি আবেদন কৰিব পাৰিব নতুন ৰেচন কাৰ্ডৰ কাৰণে। বন্ধু বান্ধৱীসকল, আপোনাৰ হাতত বহুত কম সময় আছে, যিহেতুকে 15 জুনৰ পৰা আপোনাৰ 14 জুলাইলৈকে ডেট দিছে। হয়তো পিছত বাঢ়িব পাৰে, কিন্তু বৰ্তমান আপুনি যিমান পাৰে সোনকালে আবেদন কৰক, নহ'লে আপোনাৰ কিছুমান অসুবিধাত পৰিব। মানে কি হ'ল, যিবিলাক চৰকাৰী সুবিধা, ধৰক আপুনি যদি চৰকাৰী ঘৰ পাম বুলি ভাবিছিলে বা আপুনি যদি অৰুণোদয় পাম বুলি ভাবিছিলে, কিন্তু আপোনাৰ যদি ৰেচন কাৰ্ডখন নাথাকে আপুনি অৰুণোদয় নাপায় বা আপুনি চৰকাৰী যি ঘৰ আপুনি নাপাব। সেইকাৰণে সোনকালে আপোনালোকে আবেদন কৰক, বেছি সময় নাই। তো বন্ধু বান্ধৱীসকল, ভিডিঅ'টো চাই কেনে পালে মোক কমেণ্ট কৰি জনাব। যদি চেনেলটো নতুন আছে তেন্তে ছাবস্ক্ৰাইব কৰি যাব, এনেকুৱা ধৰণৰ দৰকাৰী ভিডিঅ' সদায় পাই থাকিব। আজিলৈ ভিডিঅ'টো ইমানেই আছিল, তো আজিলৈ বাই বাই।